আজি কেবিনেটত আমি আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। সো 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সোমোৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম। এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। আজি আমি কেবিনেটত আলোচনা কৰোঁ। কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব, কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে। আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম। তথ্যখিনি আপোনালোকে 8 দিন আৰু ধৈৰ্য ধৰিব লাগিব। আৰু কোনোবা মন্ত্ৰীয়ে যদি আপোনালোকক আৰু কৈ দিয়ে বেলেগ কথা, কাৰণ তেওঁলোকে এতিয়াৰ পৰা জানিলে, আগতে মই জানিছিলোঁ। কিন্তু 8 তাৰিখে 10:30 বজাত যিহেতু আমি দেশৰ সকলো সাংবাদিকক নিমন্ত্ৰণ কৰিছোঁ, যদি আপোনাক কৈ দিওঁ তেওঁলোকতো নাহাৰ কোনো আহাৰ মিনিঙে নাথাকিব। আমি আজি অন্তত আমাৰ মুখ বাদ দিওঁ আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকী মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে। 2-এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ ল'ৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে। সেইটোলৈ আমিও চিন্তিত, তেওঁলোক সকলোৱে ক'বই। আৰু ময়ো যিমানখিনি ক'ব পাৰোঁ, কেইটামান কথা ক'ব নোৱাৰোঁ, বাকীখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয়, কিন্তু মই যিখিনি দেখুৱাম মই ভাবোঁ ডেট ইজ গুড এনাফ। আমি আনিব দিছোঁ যে NIAক হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে নে আমি IBক দিব খোজোঁ না গৃহ মন্ত্ৰালয়ক দিব খোজোঁ। আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিচিশ্যন ল'ম তেতিয়া সেই পাৰ্টটো তাতে থাকিব। তাতে মানে এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জৱনিকা পেলাই দিম। আমি তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায় আমি এটা আজিও কৰিব পাৰিলোহেঁতেন। 30 তাৰিখে গৃহমন্ত্ৰী আহিবৰ কাৰণে আজি আমি নকৰিলোঁ আৰু চবেই ক'লে যে 8 তাৰিখে কৰা ভাল, ৰবিবাৰ আছে, সকলো মানুহে
দিল্লীৰ পৰাও কোনোবা আহিব খুজিলে আহিব পাৰিব সো কেছটো আমি ৰেজিষ্টাৰ কৰিছিলোঁ আলী তৌকিৰ শেখৰ ওপৰত আৰু কেছটোত আমি উইটনেছ হিচাপে এলিজাবেথ গগৈকো এক্সামিন কৰিছিলোঁ আৰু প্ৰায় 22-25 জন লোকক আমি এক্সামিন কৰিছিলোঁ কৰাৰ পিছত যিখিনি আমি তথ্য পালোঁ তথ্যখিনিয়ে সন্দেহৰ আঙুলি আলী তৌকিৰ প্ৰতিটো আছেই সন্দেহৰ আঙুলি এতিয়া এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফালেও নিশ্চিতভাৱে গৈছে আমি 7 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম যে ইয়াক ফাৰ্ডাৰ ইনকুৱাৰী অসম চৰকাৰে কৰিব ফাৰ্ডাৰ ইনকুৱাৰী ভাৰত চৰকাৰে কৰিব নে আমি প্ৰধানমন্ত্ৰীক জনাম তেখেতে বাকি যি সিদ্ধান্ত লৈ ল'ব ফৰ্মেল ডিসিশনটো আমি 7 তাৰিখে ল'ম আজি মাত্ৰ কেবিনেটত আমাক প্ৰেজেন্টেশন এটা দিলে যে এইখিনি অভিযোগ এটা কংগ্ৰেছত প্ৰভাৱ পেলাব পাৰে নেপেলাব পাৰে কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানে যদি বিজেপিৰ হলেতেন আমাকটো এক্সপেল কৰি দিলেতেন এতিয়া ৰাহুল গান্ধী নিজে কোৰ সিটিজেন কোনেও নাজানে নহলে যি দুটা কথা মই কলো যে গৌৰৱ গগৈৰ দুইটা লৰাই বিদেশী আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হম লৰা দুজনক অসমীয়া কৰি লওঁ আজিলৈকে কৰিছে জানো ইয়াৰ পিছত একচুয়ালি মই একো প্ৰমাণে দিব নালাগে কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম যদি হিমন্ত বিশ্ব শৰ্মাৰ দুইজন লৰা ব্ৰিটিছ হলহেতেন আপোনালোকে কি কৰিলেহেতেন মোক চিন্তা কৰকচোন ঘৈণীয়েকো ব্ৰিটিছ লৰা ছোৱালীও ব্ৰিটিছ আৰু লৰা ছোৱালী দুইটাই মাইনৰ বেচাৰাহতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হলহেতেন তেতিয়ালে কি কৰিলেহেতেন যে ৰাইজে মিটিং পাতি কলেহেতেন যি হয় তুমি সৰু লৰা ভুল কৰিলা এতিয়া অন্তত লৰা ছোৱালী দুটাক সিটিজেনশিপ দুটা ঘূৰাই দিয়া আজিলৈকেতো কৰা নাই আৰু উল্টাই মুখে গালি পাৰি আছে নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে জুনে নিজৰ লৰা ছোৱালীক ভাৰতীয় নকৰে হি অসমৰ কি উন্নতি কৰিব তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় সেকেন্ড ক্লাস সিটিজেন ব্ৰিটিছ ফাৰ্স্ট ক্লাস গতিকে আমাক জুনে সেকেন্ড ক্লাস বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে নিয়মতে মই যিমানটো কৈছো হিমানটোৱে যথেষ্ট আছিল আপোনালোকে তেওঁক লগ পালে প্ৰশ্ন কৰিব লাগিছিল যে লৰা দুটাক ভাৰতীয় কেতিয়া কৰিব